এতিয়া প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতেই কংগ্ৰেছত বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। সমষ্টিয়ে বিদ্ৰোহ। কংগ্ৰেছ নেতা কৰ্মীৰ পল্লৱী শইকীয়া গগৈক প্ৰাৰ্থিত্ব দিয়াত টিয়কত বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। টিয়ক সমষ্টিৰ 60জন কংগ্ৰেছৰ তৃণমূল নেতাই আৰু কৰ্মীয়ে পদত্যাগ কৰিছে টিয়ক ব্লক যুৱ কংগ্ৰেছৰ সভাপতি বিদ্যুৎ বিকাশ গগৈয়ে। পল্লৱী শইকীয়া গগৈৰ পৰিৱৰ্তে নতুন মুখক প্ৰাৰ্থিত্ব দিয়াৰ বাবে তেওঁলোকে দাবী কৰিছিল। অনুৰূপ ধৰণে ৰহাটো কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনিয়াৰ বিৰোধিতা কৰিছে একাংশই। কংগ্ৰেছ কৰ্মীয়ে যি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাজীৱ ভৱনত তলা লগাই তেওঁলোকে এই গোটেই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। তুমি তারা দালালি তুমি সফল পাই না হঠাতে দায়িত্বৰ পৰা অব্যাহতি ল'ব হ'লে ৰাইজৰ মতত আমি সদায় কাম কৰি আছিলোঁ। আজি মই এতিয়া 2004 চনৰ পৰাই মই যুৱ মঞ্চৰ লগত জড়িত। তো ৰাইজৰ মতত যেতিয়া ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ আমি কৰি আহিছিলোঁ। এইবাৰ ৰাইজে যিটো মত বিচাৰিছিলে সেই মতত আমাৰ প্ৰাৰ্থিত্ব প্ৰদানটো নহ'ল, যিটোত আমি অকণমান ক্ষোভিত। যিহেতু আমাক এটা আশ্বাস দিছিলে যে দুটা নাম সৰা কেণ্ডিডেটক আপোনাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰে। আৰু যিহেতু আজি টিয়কৰ সমষ্টি যিখিনি ভোটাৰখিনিও সেইটোৱে বিচাৰিছিলে, কিন্তু কালক্ৰমত সেইটো বস্তু হৈ নুঠিলে। আৰু যিটো আজি আমি 10টা বছৰৰ পৰা আজি তেওঁ সৰা যিটো কাৰ্যকাল হেৰি কৰি, তো তেনেকুৱাতো আমি মাওৰা নিচিনাকৈ আছোঁ অভিভাৱক। কিন্তু এইবাৰ ভাবিছিলে আমি অভিভাৱকজন পাম। যদি এইবাৰো যদি আপোনাৰ তেওঁলোক যদি সময়ত যদি কালক্ৰমত হাৰি যায়, তো তেন্তে সেই সমষ্টিটোৰ দায়িত্ব কোনে ল'ব? তো আমিতো বিচাৰি নতুন এজন আমি এইবাৰ ভাবিছিলোঁ আমাৰ এই সমষ্টিটো বহুতেই এটা ভাল পৰ্যায়ত আছিলে। আমাক সকলোৱে আমাক সমৰ্থন কৰিছিলে। নতুন প্ৰাৰ্থিত্ব আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।